আসু নেতৃত্বাধীন উমৈহতীয়া মঞ্চত ক্ষোভ আৰু অসন্তুষ্টি এতিয়া বৃদ্ধি পাইছে 30 নৱেম্বৰৰ 30 জনগোষ্ঠীয় সংগঠনৰ বৈঠকত অসন্তুষ্টি প্ৰকাশ কৰি ৰাজহুৱা কৰিছে ইতিমধ্যে উজনিৰ কেইবাটাও সংগঠনৰ নেতাকৰ্মী একেলৈ অসন্তুষ্ট হৈ পৰিছে 30 নৱেম্বৰত গুৱাহাটীৰ হোটেলত অনুষ্ঠিত হৈছিল এক বিশেষ বৈঠক জনজাতিকৰণ নাগৰিকত্ব ভিত্তিবৰ্ষ 1971ক লৈ যেহেতু আলোচনাত মিলিত কৰা হৈছিল আৰু এই বৈঠকতে বিভিন্ন অসন্তুষ্টি এতিয়া প্ৰকাশ পাইছে আসুৰ স্থিতিক লৈ অসন্তুষ্ট হৈ পৰিছে কেইবাটাও জনগোষ্ঠীয় সংগঠন বিশেষকৈ মৰাণ ছাত্ৰ সন্থা আটাচুকে ধৰি কেইবাটাও সংগঠনে ইতিমধ্যে অসন্তুষ্টি প্ৰকাশ কৰিছে জনজাতিকৰণৰ বিষয়টোত আসুৰ ভূমিকাক লৈ ক্ষোভৰ বহিঃপ্ৰকাশ ইতিমধ্যে ঘটিছে নাগৰিকত্বৰ ভিত্তিবৰ্ষ ৰায়দানৰ আসুৰ আদৰণি সিদ্ধান্তটো বিৰোধিতা কৰিছে দল সংগঠনসমূহে বৈঠকৰ পিছত অসন্তুষ্টি প্ৰকাশ কৰিছে উজনিৰ কেইবাটাও সংগঠনে আমি বিশদভাৱে আলোচনা কৰিম এই সন্দৰ্ভত আমি পুনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছে আমাৰ সতীৰ্থ সাংবাদিক বিক্ৰমৰ সৈতে বিক্ৰম আপোনাৰ ওচৰলৈ আহিছো এখন বৈঠক আৰু এই বৈঠকৰ পিছতে এতিয়া অসন্তুষ্টি বৃদ্ধি পাইছে আসুৰ ওপৰত বিভিন্ন দল সংগঠনে ইতিমধ্যে এই কথা জনাইছে সবিশেষ আপোনাৰ জৰিয়তে জানিব চেষ্টা কৰিম বিক্ৰম নিশ্চিতকৈ বনাস মেচক আমি কালিৰ পৰা এই বাতৰিটো সম্প্ৰচাৰ কৰিছো আৰু এই মুহূৰ্তত কিন্তু এইটো এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিচিত হৈছে এই কাৰণে হৈছে যে সদৌখন ছাত্ৰ সন্থা ৰাজ্যখনৰ এটা আসলে মূল সংগঠন আৰু সদৌখন ছাত্ৰ সন্থাৰ প্ৰতি যেতিয়া অসন্তুষ্টি আহে এনে ধৰণৰ কথাবোৰ আসলে কোনোবাখিনিত কিন্তু গ্ৰহণযোগ্য নহয় আপুনি কথাটো এনেকুৱা ধৰণে আৰম্ভ হৈছিল যেহেতু সদৌখন ছাত্ৰ সন্থাৰ আহ্বানত মাজে সময়ে ৰাজ্যখনৰ কিছু ইস্যুক লৈ আসলে কিছু গুৰুত্বপূৰ্ণ প্ৰসংগক লৈ 30 জনগোষ্ঠীয় সংগঠনক একত্ৰিত কৰা হয় আৰু একেলগে বৈঠক কৰা হয় ঠিক একেদৰে 30 নৱেম্বৰ বৈঠক অনুষ্ঠিত হৈছিল সদৌখন ছাত্ৰ সন্থাৰ নেতৃত্বত 30টাকৈ ৰাজ্যখনৰ সৰুবৰ জনগোষ্ঠীয় সংগঠন আছিল আৰু সেই বৈঠকখনৰ মূল বিষয়বস্তু কেইটা আছিল যে জনজাতিকৰণৰ প্ৰসংগ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটো উনুকিয়াইছিল বৈঠকখনত আলোচনাৰ মাজলৈ লৈ আনিছিল উজনি অসমৰ কেইবাটাও শক্তিশালী জনগোষ্ঠীয় সংগঠনে তাৰ মাজত আছিল মৰাণ ছাত্ৰ সন্থা আটাচুৰ দুটাকৈ গোট আছিল আটাচু সংগঠনৰ লগতে আটছা আছিল এনেকুৱা ধৰণৰ কেইবাটাও সংগঠনে তেওঁলোকে জনজাতিকৰণৰ প্ৰসংগটো আনিছিল তাৰ পাছত নাগৰিকত্ব ভিত্তিবৰ্ষ 1971 তৃতীয়তে মিছন বসুন্ধৰা 3.0 চৰকাৰে ঘোষণা কৰিলে কিন্তু 3.0 এটা শৰ্ত দিয়া হল যে ভূমিপুত্ৰসকলক মাটিৰ পট্টা দিবৰ বাবে তিনিটা প্ৰজন্মৰ নথিপত্ৰ লাগিব বুলি এটা আসলতে তেওঁলোকক ক্ৰাইটেৰিয়া দিয়া হল আৰু এই প্ৰসংগটো কিন্তু বিৰোধিতা কৰিলে প্ৰথম কথাটো হল চাওক জনজাতিকৰণৰ প্ৰসংগটোত কেইবাটাও সংগঠনৰ নেতৃত্বই আসুৰ যেটো ভূমিকা সেই ভূমিকাৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিলে কি কাৰণে অসন্তুষ্টি প্ৰকাশ কৰিলে যে এটা ছাতিৰ তলত থাকে সদৌখন ছাত্ৰ সন্থা হৈছে এটা ছাতি আৰু সেই ছাতিটোৰ তলত এই সৰুবৰ 30টাকৈ জনগোষ্ঠীয় সংগঠন একত্ৰিত হৈ থাকে তাৰ মাজত 6 জনগোষ্ঠীৰ জনজাতিকৰণ বহু বছৰৰ পৰা দাবী কৰি থকা সংগঠন কেইটাও আছে বিভিন্ন সময়ত তেওঁলোকে দিছপুৰ দিল্লী সকলোতে প্ৰতিবাদ কৰি আহিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰি কিন্তু এটা ছাতিৰ তলত থকাৰ পিছত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটোত যি ধৰণে সদৌখন ছাত্ৰ সন্থাই মাত মাতিব লাগিছিল যি ধৰণে সদৌখন ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিব লাগিছিল যি ধৰণে সদৌখন ছাত্ৰ সন্থাই প্ৰেছাৰ গ্ৰুপ হিচাপে শক্তিশালী প্ৰেছাৰ গ্ৰুপ হিচাপে চৰকাৰক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবৰ বাবে বাধ্য কৰিব লাগিছিল সেই ধৰণে এটা শক্তিশালী ভূমিকা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিলে জনজাতীয় সংগঠনসমূহৰ কেইবাজনো নেতাই আৰু তাৰ পাছতেই সদৌখন ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা এই বৈঠকখনত আসলতে এক প্ৰকাৰ অসন্তুষ্টি দেখিবলৈ পোৱা গ'ল মই এই মুহূৰ্তত ক'ব বিচাৰিম সৰ্বমুঠ 7টাকৈ সংগঠনে অসন্তুষ্টি প্ৰকাশ কৰিছিল এই যেটো জনজাতিকৰণৰ প্ৰসংগটোত সৰ্বমুঠ 7টাকৈ উজনি অসমৰ সংগঠনে অসন্তুষ্টি প্ৰকাশ কৰিছিল তাৰ পাছত আহিল 1971 চনৰ ভিত্তিবৰ্ষ 1971 চনৰ যেটো নাগৰিকত্ব সংশোধনী আইনৰ ভিত্তিবৰ্ষ সেই ভিত্তিবৰ্ষৰ ওপৰত আসলতে প্ৰশ্ন উত্থাপিত হল আৰু 1971 চন কেইবাটাও সংগঠনে মানি ল'ব নিবিচাৰে কিন্তু 1971 সুপ্ৰিম কোৰ্টৰ ৰায়দানৰ পিছত সদৌখন ছাত্ৰ সন্থাই আদৰণি জনালে সেই সদৌখন ছাত্ৰ সন্থাৰ আদৰণিৰ যেটো সিদ্ধান্ত সেই আদৰণি সিদ্ধান্তকো কিন্তু গ্ৰহণ কৰি ল'ব পৰা নাই এই ধৰণৰ কথাখিনি বিৰোধিতা কৰিছে তৃতীয়টো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় তৃতীয়টো হল যে মিছন বসুন্ধৰা 2.0 ইতিমধ্যে সমাপ্ত হল কিছুদিন পূৰ্বে 3.0 ৰাজ্য চৰকাৰে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মই কৈছো যে তাত এটা গুৰুত্বপূৰ্ণ শৰ্ত দিয়া হল যে খিলঞ্জীয়া যিসকল ভূমিপুত্ৰ আছে তেওঁলোকক মাটিৰ পট্টা মিছন বসুন্ধৰা 3.0 জৰিয়তে লাভ কৰিবলৈ হলে তেওঁলোকে তিনিটা প্ৰজন্মৰ নথিপত্ৰ প্ৰদান কৰিব লাগিব কিন্তু মৰাণ আহোম এই ধৰণৰ সংগঠনসমূহৰ নেতৃত্বই তেওঁলোকে ক'ব বিচাৰিলে যে তেওঁলোক খিলঞ্জীয়া ভূমিপুত্ৰ হৈ তেওঁলোকে কিয় তিনিটা প্ৰজন্মৰ নথিপত্ৰ দিব লাগে কাৰণ বহু লোকৰ হাতত তিনিটা প্ৰজন্মৰ নথিপত্ৰ নাথাকিব পাৰে এই ধৰণৰ কথাখিনিক লৈ কিন্তু আপত্তি দৰ্শালে তাৰ পাছত সদৌখন ছাত্ৰ সন্থাৰ নেতৃত্বই অসন্তুষ্ট যিকেইজন নেতা আছে সেই নেতাকেইজনক তেওঁলোকে পতিয়ন যোৱাবলৈ চেষ্টা কৰিলে কিন্তু এই মুহূৰ্তলৈ সেই নেতাকেইজন পতিয়ন যোৱা নাই তেওঁলোকৰ অসন্তুষ্ট অব্যাহত আছে যদিও তেওঁলোকে মুখ খুলিব নিবিচাৰে কিন্তু অফ কেমেৰা আমাৰ মাজত যিখিনি কথা হৈছে সেই কথাখিনিৰ পৰা এটা কথা স্পষ্ট যে সদৌখন ছাত্ৰ সন্থাৰ
নেতৃত্বৰ সৈতে যি 30টা জনগোষ্ঠীয় সংগঠন আছিল তাৰ মাজত কোনোবাখিনিত অসন্তুষ্টি যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু কোনোবাখিনিত কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ লগত থকা এই সংগঠন কেইটাৰ মাজত এটা ভাগ মনোবৃত্তি আহিছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লগ এৰিবলৈ কিন্তু বহুকেইটা সংগঠনে উপক্ৰম হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা এই বৈঠকখন শেষ হোৱাৰ পিছতেই আটাচুৰ এগৰাকী নেতা শিৱসাগৰৰ এগৰাকী শক্তিশালী নেতা বসন্ত গগৈ এটা ফেচবুক পোষ্ট দিলে বসন্ত গগৈয়ে ফেচবুক পোষ্টত কি ক'লে যে এটা ছাতিৰ তলত থকাৰ সময় উকলিল তেওঁলোকে সুকীয়াভাৱে চিন্তা কৰে আমি সুকীয়াভাৱে চিন্তা কৰো বসন্ত গগৈ এগৰাকী শক্তিশালী নেতা উজনি অসমৰ এগৰাকী জনজাতীয় নেতা এই বসন্ত গগৈ এই সভাখনৰ পিছত মিটিং বৈঠকখনৰ পিছত যেটো মন্তব্য কৰিলে বা যেটো ফেচবুক পোষ্ট দিলে সেই পোষ্টটো আসলতে কি বুজালে সেই ছাতিটো কোন যে এটা ছাতিৰ তলত আছিল এটা ছাতিৰ তলত থকাৰ সময় উকলিল এই ছাতিটো কোন হয় ছাতিটো নিশ্চিতকৈ সদৌ অসম ছাত্ৰ সন্থা আমি যে ধৰণে কৈছো যে সদৌ অসম ছাত্ৰ সন্থা এটা ছাতি আৰু সেই ছাতিটোৰ তলত 30টা কৈ জনগোষ্ঠীয় সংগঠন থাকে গতিকে 30টা জনগোষ্ঠীয় সংগঠনৰ যি দাবী থাকিব সেই দাবী সদৌ অসম ছাত্ৰ সন্থাই মান্যতা প্ৰদান কৰিব লাগিব কিন্তু বৰ্তমান সময়ত কি হ'ল সিদিনাৰ বৈঠকখনত কি হ'ল যে সদৌ অসম ছাত্ৰ সন্থাই এই জনগোষ্ঠীয় সংগঠনসমূহৰ তেওঁলোকৰ নিজৰ জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে নিজৰ জনগোষ্ঠীটোৰ বিকাশৰ বাবে নিজৰ জনগোষ্ঠীটোৰ মানুহখিনি সুৰক্ষিত কৰিবৰ বাবে তেওঁলোকৰ যিসমূহ সুকীয়া দাবী থাকে সেই সুকীয়া দাবীসমূহক লৈ সদৌ অসম ছাত্ৰ সন্থাই যি ধৰণে ভূমিকা গ্ৰহণ কৰিব লাগে ভূমিকা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হ'ল আৰু তাৰ পাছতে কিন্তু গোটেই বিতৰ্কটো আৰম্ভ হ'ল আৰু তাৰ পাছত অসন্তুষ্টিটো এক প্ৰকাৰ অসন্তুষ্টিটো আসলতে যথেষ্ট পৰিমাণে বৃদ্ধি পালে আৰু কেইবাজন নেতাই এই গোটেই প্ৰসংগটোত সমৰ্থন জনালে তাৰ পাছত এটা অন্যটা প্ৰসংগ উল্লেখ কৰা হ'ল যে সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী প্ৰভাৱশালী নেতাই হেনো এদিন এটা টেলিভিছন চেনেলৰ টকশ্বত জনজাতিকৰণৰ প্ৰসংগটোক লৈ বিৰূপ মন্তব্য কৰিছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগটোত আৰু সেই প্ৰসংগটোটো কিন্তু উভতি ধৰিলে যে সদৌ অসম ছাত্ৰ সন্থাৰ নেতাই যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰে তেনেহলে 30 জনগোষ্ঠীয় সংগঠন 6 জনগোষ্ঠীৰ জনজাতিকৰণ দাবী কৰি থকা সংগঠন কেইটা সদৌ অসম ছাত্ৰ সন্থা নামৰ এই ছাতিটোৰ তলত কেনেকৈ থাকিব তাৰ পাছত আহিলে 6 নং দফা কাৰ্যকৰীকৰণৰ সিদ্ধান্ত সিদিনা যিখন বৈঠক আছিল সেই বৈঠকখনত সদৌ অসম ছাত্ৰ সন্থাই বিপ্লৱ শৰ্মা আয়োগৰ যেটো প্ৰতিবেদনৰ আধাৰ লৈ সদৌ অসম ছাত্ৰ সন্থাই এতিয়ালৈকে ৰাজ্য চৰকাৰৰ সৈতে বা কেন্দ্ৰীয় চৰকাৰৰ সৈতে কাৰ্যকৰীকৰণৰ বাবে যিখিনি কথা পাতিছে সেই প্ৰতিবেদনখনত কি আছে সকলোখিনি কথা ৰাজহুৱা কৰা হৈছিল সিদিনাৰ সেই বৈঠকখনত 30 জনগোষ্ঠীয় সংগঠনৰ বৈঠকখনত আৰু তাতেই কিন্তু বহুখিনি আপত্তি দৰ্শালে সদৌ অসম ছাত্ৰ সন্থাৰ লগত থকা কেইবাটাও জনগোষ্ঠীয় সংগঠনে